নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ৰংঘৰৰ কিছুমান নজনা কথা আপোনালোকক মই জনাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপুনি জানেনে, আজিৰ পৰা প্ৰায় 280 বছৰৰ আগতে সজা আমাৰ অসমৰ গৌৰৱ ৰংঘৰ এতিয়াও কিয় ইমান মজবুত হৈ আছে? সেই সময়ত তো আজিৰ দৰে চিমেণ্ট বা ৰড নাছিল, কিন্তু কেনেকৈ ইমান ডাঙৰ অট্টালিকা এটা থিয় হৈ আছে? আহোম স্বৰ্গদেউসকলে ৰংঘৰ সাজিবলৈ এক বিশেষ ধৰণৰ থলুৱা মিশ্ৰণ ব্যৱহাৰ কৰিছিল, যাক কোৱা হয় কাৰাল। আৰু এই মিশ্ৰণটো প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ হৈছিল হাঁহৰ কণী, আঠাযুক্ত বৰা চাউলৰ গুড়ি, সিজোৱা মাটিমাহ আৰু প্ৰাকৃতিক চূণ, লগতে গুড় আৰু মাছ। হয়, আপুনি ঠিকেই শুনিছে, গুড় আৰু কিছুমান বিশেষ মাছৰ তেলো ইয়াত ব্যৱহাৰ কৰা হৈছিল। ইয়াত হাঁহৰ কণীৰ কাম কি আছিল? হাঁহৰ কণীত থকা এলবুমিন নামৰ প্ৰটিনবিধে এই মিশ্ৰণটোক অতিশয় আঠাযুক্ত আৰু শক্তিশালী কৰি তুলিছিল। ই ইমানেই শক্তিশালী আছিল যে ই ইটাৰ মাজত এনেকুৱা এক বান্ধোন সৃষ্টি কৰিছিল যিটো বৰ্তমানৰ চিমেণ্টতকৈও কোনো গুণে কম নাছিল। ইয়াৰ ফলতেই ডাঙৰ ডাঙৰ ভূমিকম্পয়ো ৰংঘৰে নেওচি আজিও গৌৰৱেৰে থিয় দি আছে। আমাৰ পূৰ্বপুৰুষসকলৰ এই কাৰিকৰী জ্ঞান সঁচাকৈয়ে বিস্ময়কৰ নহয়নে? পুৰণি দিনৰ এই থলুৱা পদ্ধতিবোৰৰ বাবেই আজিও আমাৰ ঐতিহ্যসমূহ জীয়াই আছে। যদি আপুনি এই তথ্যটো জানি ভাল পালে, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।